মই বহুত ধুনীয়া আছিলোঁ আৰু এতিয়া গাভৰু কালত ভৰি দিছিলোঁহে। মই এজন মালিকৰ তাত কাম কৰিছিলোঁ। সেই মালিকজনে যেতিয়াই মোক দেখে তেতিয়াই তেওঁ এজন ডেকা ল'ৰাৰ দৰে মোক ব্যৱহাৰ কৰে, কিন্তু তেওঁৰ বয়স প্ৰায় 50 বছৰ আছিল। এদিন ৰাতি মোৰ দেউতাই মোক মালিকৰ ঘৰত থাকিবলৈ থৈ গ'ল। তাৰপিছত মোক নিজৰ কোঠাত মালিকে শুৱাই ল'লে। মালিকৰ যেতিয়া সেই দৃশ্য দেখিলোঁ তেতিয়া মই অচেতন হৈ পৰিলোঁ। যেতিয়া মালিকে মোক স্পৰ্শ কৰিলে তেতিয়া ডট। মোৰ নাম চেলনী। মোৰ বয়স এতিয়া 20 বছৰ হৈছিল। মই 8ম শ্ৰেণীলৈকে চৰকাৰী স্কুলত পঢ়িছিলোঁ। মা ঢুকোৱাৰ পিছত মোৰ জীৱন খুবেই কঠিন হৈ পৰিছিল। মোৰ দেউতাই তেওঁৰ সকলো দায়িত্ব মদৰ নিচাতেই ডুবাই দিছিল। মোৰ জীৱনটো এক অন্তহীন সংঘৰ্ষলৈ পৰিণত হৈছিল। কিন্তু মোৰ ভিতৰত কিবা এটা কৰাৰ জেদ আৰু আত্মবিশ্বাসৰ কোনো অভাৱ হোৱা নাছিল। যেতিয়া মই সৰু আছিলোঁ তেতিয়া মোৰ মালৈ বহুত মনত পৰিছিল। দেউতাই ঘৰৰ সকলো মদৰ নিচাহত ধ্বংস কৰা আৰু ঘৰৰ কোনো দায়িত্ব মোৰ পাতি নোলোৱাৰ ফলত মই চৰকাৰী স্কুলতো 8ম শ্ৰেণীলৈকে পঢ়িবলৈ নোৱাৰিলোঁ। মই ঘৰৰ সকলো কাম কৰিবলগীয়া হৈছিল। বহুতবাৰ দেউতাই মদ খাই ঘৰলৈ আহোঁতে মোৰ ভয়ো লাগিছিল, কিন্তু মই কেতিয়াও হাৰ মনা নাছিলোঁ। আমাৰ ওচৰ চুবুৰীয়াবোৰো বহুত দয়ালু আছিল। তেওঁলোকে মোক প্ৰায় খাবলৈ কিবা নহয় কিবা বস্তু দিছিল আৰু পঢ়াতো বহুত সহায় কৰিছিল। ঘৰত মই মোৰ দেউতাৰ লগত অকলে থাকিছিলোঁ। তেনেকৈ এদিন দেউতাই মোক এজন ডাঙৰ চাহাবৰ ওচৰলৈ লৈ গ'ল আৰু মোক ফুলৰ বাগিচাত ফুলনিৰ যত্ন লোৱা আৰু ঘৰ চাফ চিকুণৰ কামত লগাই দিলে। তেনেকৈ মই 50 বছৰীয়া এজন চাহাবৰ ঘৰত কাম কৰিবলৈ বাধ্য হৈ পৰিলোঁ। কিন্তু মোৰ 50 বছৰীয়া চাহাবজন দেখাত তেওঁৰ বয়সৰ হিচাপতকৈ কম বয়সৰ যেন লাগে। তেওঁৰ ঘৰখনত তেওঁৰ বাহিৰে আন কোনোৱেই নাছিল। মই এতিয়া গাভৰু কালত ভৰি দিছিলোঁহে। মই মোৰ মালিকক 40 বছৰ বয়সীয়া বুলি ভাবিছিলোঁ। মোৰ দেউতাই সদায় মোক মালিকৰ ঘৰলৈ থ'বলৈ আহিছিল আৰু সন্ধিয়া তেওঁ নিজে আহি লৈ গৈছিল। যেতিয়া মই মালিকৰ ঘৰত কাম কৰা আৰম্ভ কৰিছিলোঁ তেতিয়া মই প্ৰথমে অলপ নিজকে অসহায় অনুভৱ কৰিছিলোঁ, কিন্তু লাহে লাহে মোৰ তাত কাম কৰাৰ অভ্যাস হৈ গ'ল। মালিকৰ ঘৰটো বহুত ডাঙৰ আৰু ধুনীয়া আছিল। মোৰ মালিকৰ নাম শ্ৰীধৰ আছিল। মালিকজন নিয়মানুৱৰ্তিতা আৰু অনুশাসনত চলা এজন ব্যক্তি আছিল। তেওঁ কামত ফাঁকি দিয়া মানুহক অলপো ভাল নাপাইছিল। প্ৰথমতে মই তেওঁক ভয় কৰিছিলোঁ, কিন্তু সময়ৰ লগে লগে মই তেওঁৰ অভ্যাস আৰু স্বভাৱক বুজি পাই গৈছিলোঁ। তেওঁৰ কামৰ উৎসাহ আৰু তেওঁৰ চেহেৰাৰ উজ্জ্বলতা দেখিলে মই কেতিয়াবা আচৰিত হওঁ। তেওঁ নিয়মিত ৰাতিপুৱা যোগা আৰু ব্যায়াম কৰিছিল। এদিন ৰাতিপুৱা যেতিয়া মই ফুলৰ গছবিলাকত পানী দি আছিলোঁ তেতিয়া মই দেখিলোঁ যে মালিকে এখন বৰ অদ্ভুত ধৰণৰ কিতাপ পঢ়ি আছে। সেই কিতাপখনৰ পৃষ্ঠাবিলাক বৰ পুৰণি আৰু ফটা চিৰা আছিল। মই মোৰ জীৱনত কেতিয়াও তেনেকুৱা কিতাপ দেখাই নাই। মোৰ মনত নানা ধৰণৰ প্ৰশ্ন উদয় হ'বলৈ ধৰিলে, কিন্তু মই তেওঁক সেই বিষয়ে একো নুসুধিলোঁ। লাহে লাহে মালিক আৰু মোৰ মাজত এক বিশেষ ধৰণৰ সম্পৰ্ক গঢ়ি উঠিল। তেওঁ মোৰ লগত বহুত কমকৈ কথা পাতিছিল, কিন্তু তেওঁৰ চকুত মোৰ প্ৰতি এক বিশেষ মধুৰতা আছিল। তেওঁ কেতিয়াবা কেতিয়াবা মোক তেওঁৰ পুৰণি দিনৰ কাহিনীবিলাক শুনাইছিল। তেওঁ কৈ যোৱা কাহিনীবিলাক বৰ ৰসাল আৰু ৰোমান্টিক আছিল। আজি সন্ধিয়া দেউতাই মোক নিবলৈ অহা নাছিল। মই বহুত দেৰিলৈকে দেউতালৈ অপেক্ষা কৰি আছিলোঁ। মই গেটত থিয় হৈ থকা দেখি মালিকে মোক ক'লে, মোৰ এনেকুৱা লাগিছে যেন তোমাৰ দেউতাই আজি তোমাক নিবলৈ নাহে। সেইকাৰণে তেওঁলৈ মিছাতে অপেক্ষা কৰি আৰু লাভ নাই, ভিতৰলৈ আহি যোৱা। তাৰপিছত তেওঁ মোক ক'লে, তুমি মোক কোৱা তোমাৰ দেউতাই ৰাতি কেই বজাত ক'ত ক'ত থাকে। তেতিয়াই মোৰ মনলৈ আহিল যে মোৰ দেউতাই এতিয়া মদৰ দোকানত মদ খাই পৰি আছে চাগে। মই জানিছিলোঁ যে হয়তো সেয়াই হৈছে, সেইকাৰণে তেওঁ মোক এতিয়ালৈকে নিবলৈ অহা নাই। তাৰপিছত মালিকৰ কথা মতে মই তেওঁৰ ঘৰৰ ভিতৰলৈ গ'লোঁ। তাৰপিছত তেওঁ ক'লে যে এতিয়া ভাত খাই খোৱাৰ সময় হৈছে, তুমি খাই লোৱা। তেওঁ তেতিয়া পাকঘৰলৈ গৈ ভাত বাঢ়িলে আৰু টেবুলতে ৰাখিলে। তেওঁৰ গোটেই ঘৰটো নিৰ্জনতাই আগুৰি আছিল। মাত্ৰ ঘড়ীৰ কাটাৰ টিক টিক শব্দহে শুনা গৈছিল। তেওঁ মোক একেলগে টেবুলত ভাত খাবলৈ ক'লে আৰু তাৰপিছত আমি দুয়োৱে ভাত খালোঁ। ভাত খাই থাকোঁতে মালিকে মোৰ লগত কথা পাতিবলৈ চেষ্টা কৰিছিল। তেওঁ মোক সুধিলে, চেলনী, তুমি পঢ়া আধাতে কিয় সামৰিবলগীয়া হৈছিল?
মই লাহেকৈ ক'লোঁ দেউতাই আৰু পঢ়িবলৈ নিদিলে। ঘৰৰ পৰিস্থিতি যিহেতু ভাল নাছিল আৰু সদায় দেউতাই মদ খাবলৈ এৰি দিয়া নাছিল। মোৰ কথা শুনি মালিকে এটা দীঘলীয়াকৈ উশাহ ল'লে আৰু ক'লে, তোমাৰ জীৱনটো বৰ কঠিন চেলনি। ভাত খোৱাৰ পিছত ৰাতি তেওঁ মোক তেওঁৰ কোঠাতে শুবলৈ কৈছিল, কিন্তু মই তাত শোৱাৰ সলনি ড্ৰয়িং ৰুমত শুই থাকিলোঁ। পিছদিনা মই মালিকক ক'লোঁ যে চাহাব, মোৰ দেউতাক ফোন কৰি মাতি দিয়ক। তেওঁ লগে লগে মোৰ সন্মুখতে দেউতালৈ ফোন লগালে, কিন্তু দেউতাই ফোন নুঠালে। এজন পিতৃ ইমান দায়িত্বহীন কেনেকৈ হ'ব পাৰে বাৰু? তেওঁ নিজৰ জীয়েকক এজন 50 বছৰীয়া পুৰুষৰ লগত তেওঁৰ ঘৰত অকলে কেনেকৈ এৰি দিব পাৰে? সন্ধিয়া মই মোৰ মালিকক অনুৰোধ কৰি মোক ঘৰত থৈ আহিবলৈ ক'লোঁ। মালিকে যেতিয়া মোক ঘৰত থ'বলৈ গ'ল আৰু ঘৰ পাই দেখিলোঁ যে ঘৰৰ দৰ্জাত তলা লগোৱা আছিল। মই জনা নাছিলোঁ যে দেউতা ক'লৈ গৈছে। সেইকাৰণে মই নিবিচৰাৰ পিছতো মালিকৰ লগত তেওঁৰ ঘৰলৈ পুনৰ ঘূৰি আহিবলগীয়া হ'ল। চাওঁতে চাওঁতে এনেকৈয়ে 15 দিন পাৰ হৈ গ'ল, কিন্তু দেউতাই মোক কেতিয়াও নিবলৈ নাহিল। মোৰ মালিক বহুত ভাল আছিল। তেওঁ মোক তেওঁৰ ঘৰত বহুত ভালকৈ ৰাখিছিল। মালিকৰ পত্নীয়ে আজি কিছু বছৰ আগতে ঢুকাইছিল। তেতিয়াৰ পৰা তেওঁ অকলেই থাকিছিল। এদিন মালিকে মোক বজাৰলৈ লৈ গ'ল। তেওঁ মোৰ বাবে বহুত কাপোৰ কিনিলে। বজাৰৰ পৰা ঘৰলৈ অহাৰ পিছত মালিকে মোক ক'লে যে মই আজি তোমাৰ কাৰণে ইমানবিলাক কাপোৰ আনিছোঁ। সেইবিলাক এই কাৰণেই আনিছোঁ যে কাইলৈৰ পৰা তুমি স্কুললৈ যাব লাগিব। তাৰপিছত মালিকে ক'লে যে মই কালি স্কুললৈ গৈছিলোঁ তোমাৰ এডমিশ্যন কৰাবলৈ। তুমি স্কুললৈ গ'লে তুমি নানা ধৰণৰ জ্ঞান লাভ কৰিব পাৰিবা আৰু সেয়া মোৰ কাৰণেও লাভ হ'ব। মই ভাবিছিলোঁ যে মালিকে মোক বহুত ডাঙৰ উপকাৰ কৰিলে। মই পঢ়িবলৈ বিচাৰিছিলোঁ, কিন্তু মই পইচাৰ অভাৱত পঢ়িবলৈ পৰা নাছিলোঁ। পিছদিনাৰ পৰা মই সদায় স্কুললৈ যাবলৈ ধৰিলোঁ। মালিকে মোৰ এডমিশ্যন চহৰৰ এখন প্ৰাইভেট স্কুলত কৰাই দিছিল। যেতিয়াৰ পৰা মই স্কুললৈ যাবলৈ লৈছিলোঁ, তেতিয়াৰ পৰা মালিকে ঘৰত আৰু এজন চাকৰ ৰাখিছিল। সি তেতিয়া ঘৰৰ সকলো কাম কৰিছিল আৰু মালিকৰ ঘৰতে থাকিছিল। মই কেতিয়াও এনে আৰামদায়ক জীৱনৰ কথা সপোনতো ভবা নাছিলোঁ। মই পঢ়িবলৈ লোৱা 2 মাহ হৈ গৈছিল আৰু এই 2 মাহতে মোৰ বহুতখিনি পৰিৱৰ্তন হৈ গৈছিল। মই এজনী শিক্ষিতা আৰু ধুনীয়া ছোৱালী হৈ গৈছিলোঁ। এয়া মোৰ জীৱনৰ এক বেলেগ ধৰণৰ পৰিৱৰ্তন আছিল। কিন্তু মই এয়া কেতিয়াও ভবা নাছিলোঁ যে মোৰ মালিকে মোৰ বাবে এইবিলাক কিয় কৰি আছে। কিন্তু ইয়াৰ পিছৰ ৰহস্য বহুত সোনকালেই মোৰ সন্মুখলৈ আহিবলৈ ধৰিছিল, যিটো কথা মই কেতিয়াও কল্পনাই কৰিব পৰা নাছিলোঁ। চাওঁতে চাওঁতে এনেকৈ 6 মাহ পাৰ হৈ গ'ল। এতিয়া মই দেখাত আৰু বেছি ধুনীয়া আৰু গাভৰু হৈ পৰিছিলোঁ। ঘৰৰ চাকৰজনে প্ৰতিনিশা মই খোৱাৰ আগতে মোৰ বাবে বাদাম আৰু গাখীৰ লৈ আহিছিল। সেই সকলোবিলাক মোৰ মালিকৰ কথা মতেই আছিল। ৰাতিপুৱা মই মালিকৰ লগত ঘৰৰ জিমতে ব্যায়াম কৰিবলৈ লৈছিলোঁ। এদিন জিমত ব্যায়াম কৰি থাকোঁতে মালিকে মোক ক'লে যে আজি মই তোমাক এটা নতুন ব্যায়াম শিকাম। মালিকে মোক তেনেতে ব্যায়াম শিকাবলৈ আৰম্ভ কৰি দিলে আৰু সেই সময়তে ঘৰৰ চাকৰজন কিৰণ তালৈ আহি গ'ল। জিমৰ ৰছী টানোতে মালিকে মোৰ কঁকালত ধৰি মোক সহায় কৰি আছিল। মালিকৰ হাতখন মোৰ কঁকালত দেখি কিৰণে তাৰ মুখখন অন্যফালে ঘূৰাই দিলে। তাৰপিছত সি ক'লে যে মালিকক লগ কৰিবলৈ বাহিৰত কোনোবা আলহী আহিছে। তাৰপিছত মালিকে ব্যায়াম কৰা এৰি কিৰণৰ ফালে চাই ক'লে, আজিৰ পিছত যেতিয়াই তই ইয়ালৈ আহিবি, তেতিয়া দৰ্জাত সদায় টুকুৰিয়াবলৈ নাপাহৰিবি। হয়তো চাগে মালিকে কিৰণক এনেকৈ ভিতৰলৈ সোমাই অহাটো ভাল পোৱা নাছিল। মালিকে বাহিৰলৈ যোৱাৰ পিছত কিৰণে মোৰ ফালে এক বেলেগ ধৰণৰ চাৱনিৰে চাবলৈ ধৰিলে। কিন্তু সেইবিলাক আওকাণ কৰি মই মোৰ কোঠালৈ গুচি গ'লোঁ। কিছু দেৰি পিছত মই স্কুললৈ যাবলৈ ওলাই গ'লোঁ। আবেলি মই সঠিক সময়তে ঘৰলৈ উভতি আহিছিলোঁ, কাৰণ সেই ঘৰখনত মই একমাত্ৰ নাৰী আছিলোঁ। মালিকে মোৰ বাবে এযোৰ ধুনীয়া কাপোৰ লৈ আহিছিল আৰু মোৰ হাতত দি মোক কৈছিল, এয়া পিন্ধি সাজু হৈ যোৱা। আজি আমি বাহিৰত পাৰ্টি এখনলৈ যাম। মই সেই কাপোৰযোৰ পিন্ধি সাজু হৈ বাহিৰলৈ আহিলোঁ। তেতিয়া মালিকে মোক এক বেলেগ চাৱনিৰে চাই আছিল। মই ইমান ধুনীয়া ড্ৰেছ কেতিয়াও পিন্ধি পোৱা নাছিলোঁ। ড্ৰেছযোৰ পিন্ধাৰ পিছত মোৰ নিজৰ ওপৰতে এক বিশেষ অনুভৱ হৈছিল। মালিকে মোৰ ফালে চাই মিচিকাই হাঁহি ক'লে, চেলনি, তোমাক বৰ ধুনীয়া লাগিছে। ব'লা এতিয়া আমি পাৰ্টিলৈ যাওঁ। তেওঁৰ মুখৰ মিচিকীয়া হাঁহিয়ে স্পষ্টকৈ কৈ আছিল যে তেওঁৰ মনৰ ভিতৰত কি চলি আছে।
মোৰ মালিকে যেতিয়া কোট পেণ্ট পিন্ধিছিল তেতিয়া তেওঁকো বহুত কম বয়সীয়া ল'ৰা যেন লাগিছিল। কিন্তু আজি অলপ বেছিয়ে উজ্জ্বলতা মই তেওঁৰ মুখত দেখিবলৈ পাইছোঁ। তেওঁ মোৰ হাতত হাতখন থলে আৰু পাৰ্টিলৈ ৰাওনা হ'ল। পাৰ্টিত তেওঁ মোক তেওঁৰ কেইজনমান বন্ধুৰ লগত চিনাকি কৰাই দিলে। মালিকে কেইজনমান বন্ধুৰ লগত থিয় হৈ কথা পাতি আছিল আৰু মই তেতিয়াই বাথৰুমলৈ গ'লোঁ। বাথৰুমৰ পৰা মই যেতিয়া ওলাই আহিলোঁ তেতিয়া মালিকৰ এজন বন্ধুৱে মোক ক'লে, তোমাৰ মালিকে ভাল দিমাগ লগাইছে। তোমাৰ দৰে ছোৱালী বাহিৰত হাজাৰ হাজাৰ টকা খৰচ কৰিলেও নাপায়। এই বয়সতো তোমাৰ মালিকে ভাল যোগাৰ কৰিছে। মোৰ মালিকৰ বন্ধুৰ সেইবিলাক কথা শুনি মোৰ বহুত খং উঠি গ'ল। মই তেতিয়া তেওঁক ক'লোঁ যে আপোনাৰ মুখখন বন্ধ কৰক। তেতিয়া সেই মানুহজনে মোৰ কথাত খং নকৰি মোক জুচ খাবলৈ দিলে। মই সেয়া নাখাওঁ বুলি ক'লোঁ, কিন্তু তেওঁ মোক ক্ষমা খুজি আকৌ জুচ খাবলৈ ক'লে। তেতিয়া মই সেই জুচ গিলাচ হাতত লৈ খাবলৈ ধৰিলোঁ। জুচ গিলাচ খোৱাৰ পিছত মোৰ মূৰটো ঘূৰাবলৈ ধৰিলে। মই সেই টেবুলখনতে মূৰটো থৈ শুই গ'লোঁ। পিছদিনা ৰাতিপুৱা যেতিয়া মই সাৰ পালোঁ তেতিয়া মই নিজকে মালিকৰ কোঠাৰ বিচনাত দেখিলোঁ। মই মোৰ হাতত নখৰ আঁচুৰ দৰে দাগ এটাও দেখিলোঁ। মই উঠি বহিলোঁ আৰু তৎক্ষণাত মোৰ কাপোৰ ঠিক কৰিলোঁ। মই তেতিয়া লগে লগে কোঠাৰ পৰা বাহিৰলৈ ওলাই আহিলোঁ। মোৰ মগজুত নানা ধৰণৰ প্ৰশ্নই খেলি মেলি লগাই আছিল যে মই ইয়ালৈ কেনেকৈ আহিলোঁ আৰু ৰাতি কালি কি হৈছিল। যেতিয়া মই ড্ৰয়িং ৰুমলৈ আহিলোঁ তেতিয়া মালিকে তাত বহি চাহ খাই আছিল। তেওঁ মোক দেখি মিচিকিয়াই হাঁহিলে। কিন্তু মই এতিয়া তেওঁৰ হাঁহিটোৰ পৰা আচহুৱা অনুভৱ কৰিছিলোঁ। তেওঁ ক'লে যে, চলনী, তুমি ভাল পাইছানে? কালি ৰাতি তুমি বেহুচ হৈ গৈছিলা। সেইকাৰণে মই তোমাক মোৰ কোঠাতে শুৱাই দিছিলোঁ। মই তেতিয়া একো বুজিব পৰা পৰিস্থিতিত নাছিলোঁ। আৰু ইফালে কালি ৰাতি কি হৈছিল মোৰ একো মনত পৰাও নাছিল। মালিকে ক'লে যে তোমাৰ মূৰ ঘূৰাইছিল হয়তো পাৰ্টিৰ ভিৰ আৰু হুলস্থুলৰ কাৰণে। মই ভাবিছিলোঁ যে তোমাৰ জিৰণিৰ প্ৰয়োজন হৈছে, সেইকাৰণে মই তোমাক মোৰ কোঠালৈ লৈ আহিছিলোঁ। মোৰ কিন্তু তেওঁ কথাত কোনো বিশ্বাস হোৱা নাছিল। কিন্তু মোৰ হাতত তেনে কোনো প্ৰমাণো নাছিল যে মই কি হৈছিল ক'ব পাৰিম। মই ভাবিলোঁ যে মই সাৱধান হোৱাৰ প্ৰয়োজন হৈ পৰিছে আৰু মালিকক সম্পূৰ্ণ বিশ্বাস কৰিব নালাগিব। মালিকে মোক এটা বিষৰ টেবলেট দিলে। আজি মই স্কুললৈ নগ'লোঁ। আজি গোটেই দিনটো মই মোৰ কোঠাতে শুই থাকিলোঁ। কিন্তু যেতিয়া সন্ধিয়াৰ পৰা নিশা হ'ল তেতিয়া মই সেই নিশা শুবলৈ পৰা নাছিলোঁ। কাৰণ মই আজি গোটেই দিনটো শুইছিলোঁ। কিন্তু তথাপিও মোৰ কোঠাৰ লাইট অফ কৰি বিচনাত বাগৰি থাকিলোঁ। কিছু দেৰি পিছত হঠাতে মোৰ অনুভৱ হ'ল যে কোনোবাই মোৰ কোঠালৈ সোমাই আহিছে। মই লাহেকৈ চকু মেলিলোঁ। কেইদিনমান এনেকৈ পাৰ হৈ গ'ল। তাৰপিছত এদিন মোৰ মালিকে মোক এসপ্তাহৰ কাৰণে ভাৰতৰ বাহিৰলৈ ফুৰাবলৈ লৈ গ'ল। তাত আমি বহুত ফুৰিলোঁ আৰু বহুত এনজয়ো কৰিলোঁ। সেইকাৰণে মোৰ কেতিয়াবা এনেকুৱা লাগিছিল যে মালিকে মোৰ দেউতাৰ অভাৱ পূৰণ কৰি আছে। কিন্তু মালিকৰ মনত মোৰ প্ৰতি বেলেগ ভাৱনাহে আছিল আৰু এতিয়া তেওঁ মোক বেলেগ চাৱনিৰে চাবলৈ লৈছিল। বিদেশত এসপ্তাহ কেনেকৈ পাৰ হৈ গ'ল আমি গমেই নাপালোঁ। আমি যেতিয়া ঘৰলৈ আহিলোঁ তেতিয়া কিৰণক এটা মিঠাইৰ পেকেট দিলোঁ। কিৰণে তেতিয়া সেই মিঠাইৰ পেকেটটো পাই বহুত সুখী হৈ পৰিছিল। আজি ৰাতিও মই মালিকক মোৰ কোঠালৈ অহা দেখিছিলোঁ। মই এই কথাটো বুজিব পৰা নাছিলোঁ। সদায় ৰাতি মালিকে মোৰ কোঠালৈ কিয় আহে? পিছদিনা যেতিয়া ৰাতিপুৱা নাস্তা কৰিবলৈ বহিলোঁ তেতিয়া ঘৰত কিৰণ আৰু ময়ে আছিলোঁ। মই বহুত ভাগৰুৱা অনুভৱ কৰি আছিলোঁ। মোক দেখি কিৰণে ক'লে, চলনী বাইদেউ, আপোনাক বহুত ভাগৰুৱা যেন লাগিছে। ৰাতি মালিকে আপোনাৰ কোঠালৈ গৈছিল, সেইকাৰণে চাগে আপুনি ভাগৰি আছে। মই তেতিয়া তাক ক'লোঁ যে তুমি কি ক'বলৈ বিচাৰিছা? কিৰণে তেতিয়া ক'লে যে মোক ক্ষমা কৰিব, ভুলতে মোৰ মুখৰ পৰা এনে শব্দ ওলাই গ'ল। মোৰ তেতিয়া এনেকুৱা লাগিছিল যেন কিৰণে মোক কিবা এটা ক'বলৈ বিচাৰিছিল। সেইকাৰণে সি এনেকৈ কথা কৈছে, যিটো মই বুজিব পৰা নাছিলোঁ। মই তাৰ কথাত গুৰুত্ব নিদিয়াটোৱেই ঠিক হ'ব বুলি ভাবিছিলোঁ। পিছদিনা মই স্কুললৈ বুলি ওলাই আহিলোঁ। আজি মই গোটেই দিনটো স্কুলতে কটালোঁ। আজি মোৰ দেউতাৰ জন্মদিন আছিল। দেউতালৈ মনত পৰি থকাৰ কাৰণে মই একো খাবলৈ মন যোৱা নাছিল। দেউতালৈ মনত পৰি মই মোৰ কোঠাত কান্দি আছিলোঁ আৰু তেতিয়াই মোৰ কোঠালৈ মালিক সোমাই আহিল। মোৰ কোঠাত মালিকক দেখি মই থতমত খাই উঠিলোঁ। মোৰ চকুত চকু পানী আৰু মনত দেউতাৰ স্মৃতি আছিল। মালিকে মোক তেনেকুৱা অৱস্থাত দেখি সুধিলে, চলনী কি হ'ল? তুমি কিয় ইমান দুখ মনে আছা?
তেতিয়া মই ক'লোঁ যে আজি মোৰ দেউতাৰ জন্মদিন আৰু মই তেওঁক বহুত মিছ কৰি আছোঁ। মালিকে অলপ সময় মনে মনে থাকিলে আৰু ক'লে, মই বুজিব পাৰিছোঁ অ' সলনি। মা দেউতাৰ স্মৃতিবোৰে আমাক কেতিয়াবা কেতিয়াবা বহুত আমনি কৰে। তাৰপিছত মালিকে মোৰ মনৰ কথা বুজিব পাৰি মোক ক'লে, আজি তোমাৰ দেউতাৰ জন্মদিন। আমি যদি তোমাৰ দেউতাৰ জন্মদিন আমাৰ ঘৰখনতে পালন কৰোঁ কেনেকুৱা হ'ব? মালিকৰ কথা শুনি মই মিচিকিয়াই হাঁহিলোঁ আৰু তাৰপিছত মালিকে এটা কেকৰ অৰ্ডাৰ দিলে আৰু মই ঘৰটো তেনেকৈ অলপ ধুনীয়াকৈ সজাই পৰাই ল'লোঁ। সন্ধিয়া আমি দেউতাৰ নামত কেক কাটিলোঁ আৰু মই মনতে ক'লোঁ, দেউতা তুমি মোৰ অন্তৰত সদায় থাকিবা। মালিকে মোক তেতিয়া ক'লে, বহুত সোনকালেই তোমাক তোমাৰ দেউতাৰ ওচৰলৈ লৈ যাম। তাৰপিছত মোৰ মালিকে মোক একো নোকোৱাকৈ মোৰ চকুৰ পৰা চকু পানী মচি দিলে। তাৰপিছত তেওঁ মোৰ কোঠাৰ পৰা ওলাই গুচি গ'ল। আজি গোটেই ৰাতিটো মই শুব পৰা নাছিলোঁ। সেইকাৰণে মই কোঠাৰ পৰা বাহিৰলৈ ওলাই গুচি আহিলোঁ। বাহিৰলৈ আহি মই পাকঘৰলৈ গৈ পানী খালোঁ। তাৰপিছত যেতিয়া মই পাকঘৰৰ খিৰিকীৰে বাহিৰলৈ চালোঁ, তেতিয়া দেখিলোঁ যে মালিকে তেওঁৰ গাত এখন কম্বল মেৰিয়াই কাৰোবাক টকাৰ বান্দিল দি আছিল। মই যেতিয়া অলপ ওচৰলৈ গৈ চালোঁ, তেতিয়া দেখিলোঁ যে টকা লৈ থকা ব্যক্তিজন আন কোনোৱেই নহয়, সেয়া মোৰ দেউতা আছিল। কিন্তু ইমান টকা দেউতাই কিয় লৈ আছিল মই বুজিব পৰা নাছিলোঁ। মালিকে জানিছিল যে মই মোৰ দেউতাক মনত পেলাই সদায় কান্দি থাকোঁ। তেনে ক্ষেত্ৰত মালিকে দেউতাক কিয় টকা দি আছিল? মোৰ দেউতা আৰু মালিকৰ মাজত কি চলি আছিল? মই সেয়া একোৱেই বুজি পোৱা নাছিলোঁ। মই ভাবিছিলোঁ দেউতাক মাত লগাওঁ, কিন্তু তেতিয়াই দেউতাই পইচা লৈ তাৰ পৰা গুচি গ'ল। মালিকো ঘৰৰ ভিতৰলৈ আহি আছিল। মালিকে ঘৰলৈ আহি থকা দেখি মই তৎক্ষণাত মোৰ কোঠালৈ আহি শুই থাকিলোঁ। মালিকে ঘৰৰ ভিতৰলৈ আহিলে, তাৰপিছত তেওঁ মোৰ কোঠালৈ আহিছিল। মই তেতিয়া চকু বন্ধ কৰি টোপনিৰ ভাও জুৰি থাকিলোঁ। মালিকে মোৰ কোঠালৈ আহি মোৰ গালত হাত ফুৰাবলৈ ধৰিলে। অলপ সময় মোৰ শৰীৰটো স্পৰ্শ কৰি তেওঁ কোঠাৰ পৰা ওলাই গ'ল। মালিক যোৱাৰ লগে লগে মই কঁপিবলৈ ধৰিলোঁ। যোৱা কেইমাহৰ পৰা মালিকে মোৰ লগত কি কৰি আছিল? তেওঁ মিঠা মিঠা কথা কৈ মোক তেওঁৰ ঘৰত কিয় ৰাখিছিল? এতিয়া মোৰ সন্মুখলৈ নানা ধৰণৰ প্ৰশ্নবিলাক আহিবলৈ ধৰিছিল। মই আজি ৰাতি বহুত দেৰিলৈকৈ শুইছিলোঁ, কাৰণ মই ৰাতি সেইবিলাক কথাই ভাবি আছিলোঁ। ৰাতিপুৱা যেতিয়া উঠিলোঁ তেতিয়া মোৰ অলপ জ্বৰ উঠিছিল। তাৰপিছত মালিকে ডাক্তৰক ঘৰলৈ মাতিলে আৰু ঘৰতে মোক চেকআপ কৰালে। ডাক্তৰে মোক কিছুমান দৰৱ দি গুচি গ'ল। মালিকে আজি অফিচলৈ নগ'ল আৰু গোটেই দিন মোৰ যত্ন লৈ থাকিলে। মালিকে মোক ক'লে যে তুমি এনেকৈ কেনেকৈ বেমাৰত পৰি গ'লা? তুমি মোৰ কাৰণে সোনকালেই সুস্থ হ'ব লাগিব। মালিকৰ কথা শুনাৰ লগে লগে মই আচৰিত হৈ পৰিলোঁ। তেওঁ এনেকুৱা কোৱাৰ অৰ্থ কি আছিল? তাৰ 4 দিন পিছত মই অলপ সুস্থ অনুভৱ কৰিলোঁ। মালিকে দেউতাক ৰাতি লগ কৰাৰ কথাটো এতিয়ালৈকে সোধা নাছিলোঁ, কাৰণ মই তেওঁলোকৰ সত্যতা জানিব বিচাৰিছিলোঁ। যোৱা কিছুদিনৰ পৰা মোৰ ৰাতি টোপনি অহা নাছিল আৰু সদায় ৰাতিপুৱা মই ভাগৰুৱা অনুভৱ কৰোঁ। মই আজিও ৰাতি যেতিয়া কোঠালৈ গৈ শুই পৰিলোঁ, তেতিয়া সদায়ৰ দৰে আজিও কোনোবাই মোৰ দৰজাখন খুলিলে। কোঠাত তেতিয়া অলপ পোহৰ পৰি আছিল আৰু বাকী চাৰিওফালে অন্ধকাৰ। দৰজাখন লাহেকৈ খুলিলে আৰু বন্ধ হৈ গ'ল। মোৰ এনেকুৱা লাগিল যেন মোৰ ওচৰত কোনোবাই শুই আছে। হঠাতে মোৰ শৰীৰত কাৰোবাৰ হাত এখনে বিচৰণ কৰিবলৈ ধৰিলে। লাহে লাহে সীমা পাৰ হৈ গৈ আছিল। তাৰপিছত মোক সাৱটি ধৰিবলৈ চেষ্টা কৰিলে। মোৰ ভয়তে বুকুৰ ধপধপনি বাঢ়িবলৈ ধৰিছিল। মোৰ মনত ভয় আৰু সাহসৰ মাজত যুঁজ চলিবলৈ ধৰিলে। মই লাহে লাহে চকু মেলিলোঁ। তেওঁৰ মুখখন মই আন্ধাৰত স্পষ্টকৈ দেখা নাছিলোঁ। মই মোৰ শৰীৰৰ শক্তিক একগোট কৰিলোঁ আৰু লগে লগে উঠি বহিলোঁ আৰু তৎক্ষণাত গৈ মই মোৰ কোঠাৰ লাইটটো অন কৰি দিলোঁ। তাৰপিছত মই কিৰণক মোৰ বিচনাৰ কাষতে দেখিলোঁ। খঙতে মই তাক ক'লোঁ, তুমি মোৰ লগত কি কৰি আছা? মই এনেকৈ কোৱাৰ লগে লগে কিৰণ আচৰিত হৈ গ'ল। মই ক'লোঁ যে তোমাৰ এই কথা মই এতিয়াই মালিকক কৈ দিম। মই এনেকৈ কোৱাৰ লগে লগে কিৰণৰ মুখৰ পৰা ওলাই গ'ল যে আপুনি সদায় মালিকৰ লগত আনন্দ মনেৰে নিশাটো কটোৱা। এটা নিশা মোৰ লগত কটালেনো কি হৈ যাব? সি তেনেকৈ কোৱাৰ লগে লগে মই তাক ক'লোঁ যে তুমি এইবিলাক কি কৈ আছা? তাৰপিছত সি ক'বলৈ আৰম্ভ কৰিলে, মই সদায় নিশা দেখোঁ যে মালিকে আপোনাৰ কোঠালৈ আহে আৰু সময় কটাই গুচি যায়। মই সকলো বুজি পাওঁ। মই জানো যে আপুনিও মালিকৰ এগৰাকী চাকৰণী আৰু চাকৰণীৰ ওপৰত এনেকুৱা দয়া কোনেও নকৰে। আপোনাৰ সুন্দৰতাৰ লাভ উঠাই আছে মালিকে। আপুনি সেই বুঢ়াজনৰ কাৰণে তেওঁৰ মন ভাল লগোৱা এটা পুতলা হয়।
তাৰ তেতিয়া নিজৰ শব্দৰ ওপৰত কোনো নিয়ন্ত্ৰণ নাছিল। সেই সময়ত ময়ো নিজৰ হাতৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলাইছিলোঁ আৰু কিৰণৰ কাণৰ তলত জোৰকৈ এটা চৰ মাৰি তাক মোৰ কোঠাৰ পৰা বাহিৰ কৰি দিলোঁ। কিৰণৰ কথাৰ পৰা মই মালিকৰ ভাৱনাৰ কথা বুজিবলৈ ধৰিলোঁ। এতিয়া মোৰ মালিকক সন্মুখলৈ অনাৰ পাল আছিল। যিবিলাক সদায় চকুৰ আঁৰত হৈ আছিল সেয়া সন্মুখলৈ অনাৰ সময় আহি পৰিছিল। পিছদিনা ৰাতি মই শোৱাৰ আগতে গা ধুলোঁ। মই মোৰ তিতি থকা চুলিখিনিত পাৰফিউম সানিলোঁ আৰু এযোৰ চুটি কাপোৰ পিন্ধি মালিকৰ কোঠালৈ গ'লোঁ। মালিকৰ কোঠাটোৰ এফালে অন্ধকাৰ হৈ আছিল। মই লাহে লাহে মালিকৰ ওচৰলৈ গ'লোঁ। মই মোৰ তিতি থকা চুলিখিনি মালিকৰ নাকত লগাবলৈ ধৰিলোঁ। মই তেওঁৰ হাতত ধৰিলোঁ আৰু তেতিয়াই মালিকে কোঠাৰ লাইটটো অন কৰি দিলে। মালিকে মোক দেখি তেতিয়া ক'লে, তুমি এয়া কি কৰি আছা চেলনি? তুমি এতিয়া সম্পূৰ্ণ সুস্থ হৈ আছানে? এয়া তুমি ভুল কৰি আছা। তেতিয়া মই ক'লোঁ, যদি মই ভুল কৰি আছোঁ তেনেহ'লে সেই নিশাৰ আন্ধাৰত মোক লুকুৱাই দেউতাক পইচা দিয়া আৰু ৰাতি মোৰ কোঠালৈ যোৱা আৰু মোৰ ওচৰত বহি মোৰ শৰীৰত হাত দিয়া এইবিলাক কি আছিল? আপুনি মোৰ দৰে চাকৰণী এজনীক এনেকুৱা উপকাৰ কিয় কৰি আছে? মই আপোনাক সেয়াই দিবলৈ আহিছোঁ যি আপুনি বিচাৰে। আপুনি যি বিচাৰে লৈ লওক, কিন্তু মোৰ দেউতাক লগ কৰাই দিয়ক। এনেকৈ কোৱাৰ লগে লগে মালিকে মোক ক'লে, নিজৰ পিতৃক পাবলৈ তুমি ইমানখিনিলৈকে তললৈ যোৱাটো ভুল কথা নহয়। তাৰপিছত মালিকে ক'লে যে তোমাৰ দেউতাই যোৱাত তোমাৰ ঘৰ মাটি বাৰী হেৰুৱাইছে। তেওঁ তোমাৰ লগতো জুৱা খেলিবলৈ লৈছিল। তেওঁ পইচাৰ বিনিময়ত তেওঁৰ মদাহী বন্ধুৰ হাতত তোমাক বিক্ৰী কৰিবলৈ লৈছিল। কিন্তু যেতিয়া মই সেই কথাটো গম পালোঁ তেতিয়া মই তোমাৰ দেউতাক সিমান টকা দি দিলোঁ যিমান তেওঁ বিচাৰিছিল আৰু মই তোমাক মোৰ ছোৱালীৰ ৰূপত গ্ৰহণ কৰিছিলোঁ। তুমি তোমাৰ দেউতাৰ মৰমত ইমানেই পাগল আছিলা যে তুমি কেতিয়াও তোমাৰ দেউতাৰ আচল ৰূপ নেদেখিলাই। তুমি তোমাৰ দেউতাক ইমানেই ভাল পাইছিলা যে সেইকাৰণে মই তোমাৰ দেউতাৰ সত্যতাৰ কথা তোমাক ক'বলৈ বিচৰা নাছিলোঁ। মই এগৰাকী ছোৱালীৰ মনত তাইৰ দেউতাকৰ প্ৰতি ঘৃণা জগাবলৈ বিচৰা নাছিলোঁ। মোৰ নিজৰ সন্তান নাছিল, কিন্তু মোৰ পত্নীয়ে এজনী ধুনীয়া কন্যা সন্তান বিচাৰিছিল। ভগৱানে মোক বহুত ধন সম্পত্তি দিলে, কিন্তু সম্পত্তিৰ অধিকাৰী এজন দিয়া নাছিল। মোৰ এখন হাত সুখেৰে ভৰা আছিল, কিন্তু আন এখন হাত মৰুভূমিৰ দৰে শুকান আছিল। কিন্তু যেতিয়াৰ পৰা তুমি এইখন ঘৰলৈ আহিছা তেতিয়াৰ পৰা তোমাৰ মৰমত এইখন ঘৰত সন্তানৰ অভাৱ পূৰণ হৈ গৈছে। মই তোমাক কেতিয়াও মোক দেউতা বুলি মাতিবলৈ কোৱা নাই আৰু কেতিয়াও নকওঁ। মই নিবিচাৰিছিলোঁ যে তুমি কেতিয়াবা কোনো বেয়া মানুহৰ হাতত পৰাটো। সেইকাৰণে মই তোমাক নোকোৱাকৈ মই তোমাৰ দেউতাৰ পৰা লৈ আহিছিলোঁ। এতিয়া মই তোমাক সকলো সত্যতা কৈ দিলোঁ। এতিয়া তুমি যি সিদ্ধান্ত লোৱা মই তাতেই মান্তি আছোঁ। মালিকৰ কথা শুনাৰ লগে লগে মই একেবাৰে নিথৰ হৈ পৰিলোঁ। মোৰ চকুত চকুপানী আৰু মনত হাজাৰটা প্ৰশ্ন আছিল। মই বিশ্বাস কৰিব পৰা নাছিলোঁ যে মোৰ দেউতাই মোৰ লগত এনেকুৱাখিনি কৰিলে। কিন্তু মালিকৰ কথাই মোক অন্য এটা দৃষ্টিকোণ দিলে। মালিকে মোৰ ওচৰলৈ আহি মোক ক'লে, চলনি, মোক ক্ষমা কৰিবা, মই তোমাৰ পৰা সত্যতা লুকুৱাই ৰাখিছিলোঁ। কাৰণ মই বিচৰা নাছিলোঁ তোমাৰ মনত তোমাৰ দেউতাৰ প্ৰতি ঘৃণাভাৱ উদয় হোৱাটো। মই মোৰ চকুপানী মচি ক'লোঁ, চাহাব, মই আপোনাক ভুল ভাবিছিলোঁ। মই জানো যে আপুনি মোৰ ভালৰ কাৰণে এইবিলাক কৰি আছিল, কিন্তু মই এতিয়া ভাবি পোৱা নাই যে মই কি কৰোঁ। মালিকে মোক এখন চকীত বহিবলৈ ক'লে আৰু ক'লে, চলনি, তুমি আজি যি অনুভৱ কৰিছা সেয়া বহুতেই কঠিন, কিন্তু এইটো সত্য যে তোমাৰ দেউতাই তোমাৰ লগত বিশ্বাসঘাতকতা কৰিছে। মই ভাবি পোৱা নাই তোমাক কেনেকৈ সান্তনা দিওঁ, কিন্তু মই এই কথাটোও জানো যে তুমি এইখন ঘৰত সুৰক্ষিত আৰু তোমাৰ লগত কেতিয়াও বেয়া নহয়। মই লাহে লাহে মোৰ মনটোক নিয়ন্ত্ৰণ কৰি ক'লোঁ, আপুনি মোক যি ধৰণে আঁকোৱালি লৈছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ। মই এতিয়া বুজি পাই গৈছোঁ যে আপোনাৰ উদ্দেশ্য কিমান মহৎ আছিল। এতিয়া মোৰ সিদ্ধান্ত ল'বলৈ আছিল যে মই আগলৈ কি কৰিম। মই সিদ্ধান্ত ল'লোঁ যে এতিয়া মই মোৰ পঢ়াত আৰু ভৱিষ্যতৰ ওপৰত ধ্যান দিব লাগে। মই মালিকক ক'লোঁ যে মই আপোনাক কথা দিছোঁ, মই কেতিয়াও আপোনাৰ ইচ্ছাৰ অবিহনে একো নকৰোঁ আৰু আপোনাক কেতিয়াও নিৰাশ নকৰোঁ আৰু মোৰ শিক্ষা মই সম্পূৰ্ণ কৰিম। মালিকে মিচিকিয়াই হাঁহি ক'লে, চলনি, এয়া তোমাৰেই ঘৰ। ইয়াত তোমাৰ যি ইচ্ছা তুমি সেয়াই কৰিব পাৰা। মই সদায় তোমাৰ লগত আছোঁ। মই ঈশ্বৰক ধন্যবাদ জনালোঁ যে ভাগ্যক্ৰমে মালিকৰ দৰে মানুহ এজনে মোক বচালে। তেওঁ মোক এটা সুন্দৰ জীৱন দিলে। তাৰপিছত মই মালিকক চাহাবৰ সলনি দেউতা বুলি মাতিবলৈ ল'লোঁ। দেউতা শব্দটো শুনি তেওঁৰ মনত আনন্দৰ সীমা নাছিল।
যেতিয়া মই দেউতাক কিৰণৰ কাণ্ডৰ কথা ক'লোঁ তেতিয়া তেওঁ লগে লগে কিৰণক কামৰ পৰা উলিয়াই দিলে। তেতিয়া দেউতাই ক'লে যে তেওঁৰো কিৰণৰ ওপৰত সন্দেহ আছিল, সেইকাৰণে তেওঁ মাজে মাজে মোক কোঠালৈ চেক কৰিবলৈ আহিছিল। প্ৰিয় দৰ্শক, পিতৃ মাতৃৰ দায়িত্ব অকল সন্তানক জন্ম দিয়ে শেষ হৈ নাযায়। সন্তানক ভাল শিক্ষা দিয়া আৰু তেওঁলোকক ভালকৈ লালন পালন কৰাৰো দায়িত্ব তেওঁলোকৰ হাতত থাকে। যদি এজন পিতৃয়ে তেওঁৰ সন্তানক বিক্ৰী কৰিবলৈ লয়, তেনেহ'লে পৃথিৱীৰ কোন সন্তানে নিজৰ পিতৃৰ লগত থাকিবলৈ বিচাৰিব? এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিব পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।